ওম শান্তি। আজিৰ তাৰিখ 16 জুন 2022 বৰ্ষ। প্ৰাতঃমুৰলী বাপ-দাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, তোমালোক কোনো দেহধাৰীৰ নামৰূপত আবদ্ধ হ'ব নালাগে। তোমালোকে অশৰীৰী হৈ পিতাক স্মৰণ কৰা, তেতিয়া আয়ুস বৃদ্ধি হ'ব, নিৰোগী হৈ গৈ থাকিবা। আৰু আজিৰ প্ৰশ্ন, বিচাৰ বুদ্ধি সম্পন্ন সন্তানসকলৰ মুখ্য লক্ষণসমূহ কি হ'ব? পিতাই উত্তৰত কৈছে, যিসকল বিচাৰ বুদ্ধি সম্পন্ন হ'ব, তেওঁলোকে প্ৰথমে স্বয়ং ধাৰণা কৰি তাৰ পাছত অন্যক কৰাব। ডাৱৰ ভৰপূৰ হৈ বৰ্ষা কৰিবগৈ, পঢ়াৰ সময়ত হামিয়াই নাথাকিব। ব্ৰাহ্মণীসকলৰ ওপৰত দায়িত্ব আছে। প্ৰথমে ইয়ালৈ তেওঁলোককহে লৈ আহিব লাগে, যিসকল সজীৱ হৈ গৈ আকৌ বৰ্ষা কৰে। দ্বিতীয়তে ইয়ালৈ তেওঁলোকহে আহিব লাগে, যিসকলে ভালদৰে যোগত থাকি বায়ুমণ্ডল শক্তিশালী কৰি তোলাত সহায় কৰে, বিঘিনি নানে। ইয়াত আশে পাশে বহুত শান্তি থকা উচিত, কোনো প্ৰকাৰৰ কোলাহল যাতে নহয়। পিতাই কৈছে যে ইয়ালৈ তেওঁলোকহে আহিব লাগে, যিসকলে ভালদৰে যোগত থাকি বায়ুমণ্ডল শক্তিশালী কৰি তোলাত সহায় কৰে, বিঘিনি নানে। ইয়াত আশে পাশে বহুত শান্তি থকা উচিত, কোনো প্ৰকাৰৰ কোলাহল যাতে নহয়। গীত ওম নমঃ শিৱায়ে। ওম শান্তি। ওম শান্তিৰ অৰ্থটো, পিতাই কৈছে যে ওম শান্তিৰ অৰ্থটো বুজোৱা হৈছে নহয়। পিতাই কয়, আত্মা আৰু পৰমাত্মা শান্ত স্বৰূপ হয়। পিতাই কৈছে যে ওম শান্তিৰ অৰ্থটো বুজোৱা হৈছে নহয়। পিতাই কয়, আত্মা আৰু পৰমাত্মা শান্ত স্বৰূপ হয়। যেনেকুৱা পিতা তেনেকুৱা সন্তান। গতিকে পিতাই সন্তানসকলক বুজায়, তোমালোক শান্ত স্বৰূপটো হোৱাই বাহিৰত কোনো শান্তি পোৱা নাযায়। ৰাৱণ ৰাজ্য নহয় জানো? এতিয়া এই সময়ত কেৱল তোমালোকে পিতাক স্মৰণ কৰা। মই এওঁৰ শৰীৰত বিৰাজমান হৈ আছোঁ। তোমালোকক যি মত দিওঁ সেইমতে চলা। বাবাই কোনো নাম ৰূপত আবদ্ধ নকৰায়। এই নাম ৰূপ হৈছে ব্যাহিক। এই ৰূপত তোমালোক আবদ্ধ হ'ব নালাগে। গোটেই জগতে নাম ৰূপত আবদ্ধ কৰায়। বাবাই কয়, এই সকলোৰে নাম ৰূপ আছে, ইয়াক স্মৰণ নকৰিবা। নিজৰ পিতাক স্মৰণ কৰা। তোমালোকৰ আয়ুসো স্মৃতিৰ দ্বাৰাই বৃদ্ধি হ'ব, নিৰোগীও হ'ব। পিতাই কৈছে যে নিজৰ পিতাক স্মৰণ কৰা। তোমালোকৰ আয়ুসো স্মৃতিৰ দ্বাৰাই বৃদ্ধি হ'ব, নিৰোগীও হ'ব। লক্ষ্মীনাৰায়ণো তোমালোকৰ দৰেই আছিল, কেৱল শোভিত। এনেকুৱা নহয় যে চাদৰ সমান ওখ পাখ হ'ব বা ওখ পাখ হ'ম। মনুষ্যটো মনুষ্যই হয়। সেয়েহে পিতাই কয়, কোনো দেহধাৰীক স্মৰণ কৰিব লাগে। পিতাই কৈছে যে কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। এনেকুৱা নহয় যে চাদৰ সমান ওখ পাখ হয়। মনুষ্যটো মনুষ্যই হয়। সেয়েহে পিতাই কয়, কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। দেহক পাহৰিব লাগে, নিজক আত্মা বুলি বুজা। এই শৰীৰটো এৰিব লাগিব। দ্বিতীয় কথা, গাফিলতি নকৰিবা। বিকৰ্মৰ বোজা শিৰত বহুত আছে, বহুত গধুৰ বোজা। কেৱল এজন পিতাৰ স্মৃতি অবিহনে আঁতৰিব নোৱাৰে। পিতাই বুজাইছে, যিসকল সকলোতকৈ উচ্চ পাৱন হয়, তেওঁলোকে আকৌ সকলোতকৈ পতিত হয়। এই ক্ষেত্ৰত আচৰিত হ'ব নালাগে, নিজক চাব লাগে। পিতাক বহুত স্মৰণ কৰিব লাগে। যিমান সম্ভৱ পিতাক স্মৰণ কৰা। বহুত সহজ। যিজন ইমান মৰমৰ পিতা হয়, তেওঁক উঠোতে বহোতে স্মৰণ কৰিব লাগে। যাক আহ্বান কৰে যে পতিত পাৱন আহক, কিন্তু গভীৰ মৰম নাথাকে। মৰম তথাপি স্বামী, পুত্ৰ আদিৰ প্ৰতি থাকে। কেৱল কৈছিল পতিত পাৱন আহক। পিতাই কয়, সন্তানসকল, মই কল্পই কল্পৰ সংগমত আহোঁ।
গায়নো কৰা হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। কৃষ্ণটো হয় সত্যযুগৰ ৰাজকুমাৰ। তেওঁ আকৌ সেইটো নাম ৰূপ দেশ কালৰ বাহিৰে অন্যত আহিব নোৱাৰে। নেহেৰুৱেও সেইটো ৰূপত সেইটো পদত আকৌ কল্পৰ পাছত আহিব। তেনেকৈয়ে শ্ৰীকৃষ্ণও সত্যযুগত আহিব। তেওঁৰ চেহেৰা সলনি হ'ব নোৱাৰে। এই যজ্ঞৰ নামেই হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। ৰাজস্ব অশ্বমেধ যজ্ঞ। বাদশ্বাহীৰ কাৰণে উৎসৰ্গিত অৰ্থাৎ তেওঁৰ হৈ যোৱা। পিতাৰ হৈছা গতিকে এজনকেই স্মৰণ কৰিব লাগে। বুদ্ধিৰ যুগসূত্ৰ সদৰ পৰা ছিঙি বেসদৰ সৈতে গঢ়িব লাগে। বহুত উচ্চ পিতা তোমালোকে পিতাই কৈছে যে পিতাৰ হৈছা গতিকে এজনকে স্মৰণ কৰিব লাগে। বুদ্ধিৰ যুগসূত্ৰ সদৰ পৰা ছিঙি বেসদৰ সৈতে গঢ়িব লাগে। বহুত উচ্চ পিতা তোমালোকে জানা যে পিতাই আহি কি দিয়ে। বেসদৰ পিতাই তোমালোকক বেসদৰ উত্তৰাধিকাৰ দি আছে, যিটো কোনেও দিব নোৱাৰে। মনুষ্যইতো সকলোৱে ইজনে সিজনক মাৰে, কাটি থাকে। আগতে জানো এনেকুৱা হৈছিল? তোমালোকে জানা পিতা আকৌ আহিছে। তেওঁ কয় কল্পৰ সংগম যুগত যেতিয়া নতুন সৃষ্টিৰ স্থাপনা কৰিব লাগে, তেতিয়া মই আহোঁ। বিচাৰেও নতুন সৃষ্টি, নতুন ৰাম ৰাজ্য। তাত সুখ সম্পত্তি সকলো আছে। কাজিয়া কৰোঁতা কোনো নাথাকে। শাস্ত্ৰবোৰত সত্যযুগ ত্ৰেতাকো নৰক কৰি দিছে। এয়া ভুল নহয় জানো? তেওঁলোকে অসত্য শুনায়। পিতাই সত্য শুনায়। পিতাই কয় তোমালোকে মোক সত্য বুলি কোৱা নহয়, মই আহি সত্য কথা শুনাওঁ। ৫,০০০ বছৰ পূৰ্বে ভাৰতত কাৰ ৰাজ্য আছিল? সন্তানসকলে জানে যথাযথ ৫,০০০ বছৰ পূৰ্বে এই লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল। এনেকৈ কয়ো যীশুখ্ৰীষ্টৰ ৩,০০০ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল। হিচাপটো একেবাৰে চিধা। কয় কল্পৰ আয়ুস ইমান ৫,০০০ বছৰ কিয় ৰাখি দিছে? হেৰ' হিচাপ নকৰা কিয়? যীশুখ্ৰীষ্টৰ ইমান সময় হ'ল। যুগেই হৈছে এটা ৪টা। যুগেই হৈছে এই ৪টা। পিতাই কৈছে যে যীশুখ্ৰীষ্টৰ ইমান সময় হ'ল। যুগেই হৈছে এই ৪টা। আধা কল্প দিন আধা কল্প ৰাতিত লাগি যায়। বুজাওঁতা গৰাকী বহুত ভাল হ'ব লাগে। পিতাই বুজায় সন্তানসকল কাম মহাশত্ৰু হয়। ভাৰতবাসীয়েহে দেৱতাসকলৰ মহিমা গায়। সৰ্বগুণ সম্পন্ন, ষোলকলা সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী। আকৌ ১৬,১০৮ গৰাকী ৰাণী ক'ৰ পৰা আহিল? তোমালোকে জানা ধৰ্মশাস্ত্ৰ একোৱেই নাই। ধৰ্মশাস্ত্ৰ সেইখনকে কোৱা হয় যি ধৰ্ম প্ৰতিষ্ঠাপকে উচ্চাৰিত কৰে, শুনায়। পিতাই কৈছে যে ধৰ্মশাস্ত্ৰ সেইখনকে কোৱা হয় যি ধৰ্ম প্ৰতিষ্ঠাপকে উচ্চাৰিত কৰে, অৰ্থাৎ শুনায়। ধৰ্ম প্ৰতিষ্ঠাপকৰ নামত শাস্ত্ৰ ৰচনা হ'ল। এতিয়া তোমালোক সন্তানসকল নতুন সৃষ্টিলৈ যোৱা। এতিয়া তোমালোক সন্তানসকল নতুন সৃষ্টিলৈ যোৱা। এয়া সকলো পুৰণা তমোপ্ৰধান। সেইবাবে পিতাই কয় পুৰণা বস্তুৰ পৰা বুদ্ধিৰ যুগসূত্ৰ আঁতৰাই মামেকম কেৱল মোক পৰমাত্মাক স্মৰণ কৰা। তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। ভুল কৰিলে তেতিয়া বাবাই বুজায় এওঁৰ ভাগ্যই এনেকুৱা। হওঁতে একেবাৰে সহজ কথা। তোমালোকে জানা এইটো বুজিব নোৱাৰা। পিতাই কৈছে যে তোমালোকে জানো এইটো বুজিব নোৱাৰা। মোহৰ আঁত সকলো ফালৰ পৰা আঁতৰাই একমাত্ৰ পিতাক স্মৰণ কৰা। মোহৰ আঁত সকলো ফালৰ পৰা আঁতৰাই একমাত্ৰ পিতাক স্মৰণ কৰা। ২১ জন্মৰ বাবে তোমালোকৰ আৰু কোনো দুখ নাথাকিব। তোমালোক ইমান কোজা অৰ্থাৎ প্ৰতিবন্ধী আদিও নোহোৱা। তাততো বুজি পাই বছ আয়ুস পুৰা হ'ল। এইটো শৰীৰ এৰি অন্য এটা ল'ব লাগে। যিদৰে সাপৰ দৃষ্টান্ত আছে, জন্তুৰ দৃষ্টান্ত দিয়ে। নিশ্চয় তেওঁলোকে জানিছিল এই সময়ত
মনুষ্যতকৈ অধিক জ্ঞান জন্তুৰো থাকে। ভোমোৰাৰ উদাহৰণো ইয়াৰেই। পোকবোৰ কেনেকৈ লৈ যায়। এতিয়া তোমালোকৰ সুখৰ দিন আহি আছে। কন্যাসকলে কয়, আমি পবিত্ৰ হৈ থাকোঁ, সেয়েহে বহুত মাৰ খাবলগীয়া হয়। অৱশ্যে হয়, সন্তানসকলেতো কিছু সহ্য কৰিবই লাগিব। অবলাসকলৰ ওপৰত অত্যাচাৰ হয়, এনেকৈও গায়ন আছে। অত্যাচাৰ কৰিলে তেতিয়াহে পাপৰ কলহ ভৰিব। ৰুদ্ৰ জ্ঞান যজ্ঞত বিঘিনিটো বহুত আহিব। অবলাসকলৰ ওপৰত অত্যাচাৰ হ'ব, এনেকৈ শাস্ত্ৰবোৰতো গায়ন আছে। কন্যাসকলে কয়, বাবা, আজিৰ পৰা ৫,০০০ বছৰ পূৰ্বে আপোনাক লগ পাইছিলোঁ, স্বৰ্গৰ উত্তৰাধিকাৰ লৈছিলোঁ। বাবা, কন্যাসকলে কয়, বাবা, আজি ৫,০০০ বছৰ পূৰ্বে আপোনাক লগ পাইছিলোঁ, স্বৰ্গৰ অধিকাৰ লৈছিলোঁ, মহাৰাণী হৈছিলোঁ। বাবাই কয়, হয় কন্যাসকল, ইমান পুৰুষাৰ্থ কৰিব লাগিব। স্মৰণ শিৱ বাবাক কৰিব লাগে। এওঁক নহয়, এওঁ গুৰু নহয়, এওঁৰ কাণেও শুনে। তেওঁ তোমালোকৰ পিতা, শিক্ষক, সদ্গুৰু হয়। এওঁৰ দ্বাৰা শিকি আনক শিকায়। সকলোৰে পিতা সেই এজনেই, আমাকো শিকাওঁতা তেওঁৱেই। সেইবাবে বেহদৰ পিতাক স্মৰণ কৰিব লাগে। বিষ্ণু বা ব্ৰহ্মাক জানো পতিৰো পতি বুলি ক'ব? শিৱ বাবাকহে পতিৰো পতি বুলি কোৱা হয়, তেন্তে কিয়নো তেওঁৰ শৰণাপন্ন নহওঁ? তোমালোক সকলো প্ৰথমে মূল বতনত নিজৰ মা পিতাৰ ঘৰলৈ যাবা, তাৰ পাছত শহুৰৰ ঘৰলৈ আহিব লাগে। প্ৰথমে শিৱ বাবাক সন্মুখত গৈ চালাম দিব লাগিব। পিতাই কৈছে যে প্ৰথমে শিৱ বাবাক সন্মুখত গৈ চালাম দিব লাগিব, তাৰ পাছত সত্যযুগলৈ আহিম। কিমান সহজ পা-পইচাৰ কথা। বাবাই সকলো ফালৰ পৰা সন্তানসকলক লক্ষ্য কৰে। ক'ৰবাত কোনোবাই কলমতিয়াইতো নাথাকে। যদি কলমতিয়ালে, হামিয়ালে, বুদ্ধিযোগ অন্যফালে গ'ল, তেন্তে তেওঁলোকে বায়ুমণ্ডল নষ্ট কৰি দিয়ে, কিয়নো বুদ্ধিযোগ বাহিৰত ভ্ৰমি ফুৰে নহয়। সেইবাবে বাবাই সদায় কয়, ডাৱৰ এনেকুৱা লৈ আহা যাতে সজীৱ হৈ গৈ বৰ্ষা কৰে, নহ'লেনো বাকী আহি কি কৰিব। লৈ আহোঁতাসকলৰ ওপৰতো দায়িত্ব আছে। কোনগৰাকী ব্ৰাহ্মণী বিচাৰ বুদ্ধি সম্পন্ন, যিয়ে ভৰপূৰ হৈ গৈ বৰ্ষা কৰিব, এনেকুৱা সকলকো লৈ আনিব লাগে। পিতাই কৈছে যে লৈ আহোঁতাসকলৰ ওপৰতো দায়িত্ব আছে। কোনগৰাকী ব্ৰাহ্মণী বিচাৰ বুদ্ধি সম্পন্ন, যিয়ে ভৰপূৰ হৈ গৈ বৰ্ষা কৰিব, তেনেকুৱা সকলক লৈ আনিব লাগে। বাকী অন্যক লৈ আহিলে লাভেই বা কি, শুনি ধাৰণা কৰি আকৌ ধাৰণা কৰাব লাগে। পৰিশ্ৰমো কৰিব লাগে। যদি এই ভাণ্ডাৰৰ পৰা খোৱা, তেন্তে দুখ কষ্ট দূৰ হৈ যায়। গতিকে ইয়ালৈ তেওঁলোক আহিব লাগে, যিসকল যোগযুক্ত হৈও ভালদৰে থাকিব পাৰে, নহ'লে বায়ুমণ্ডল নষ্ট কৰি দিয়ে। এই সময়ত আৰুহে সাৱধান থাকিব লাগে। ফটো আদি তোলাৰো কথা নাই। যিমান সম্ভৱ পিতাৰ স্মৃতিত থাকি যোগদান দিব লাগে। আশে পাশে বহুত শান্তি বিৰাজ কৰিব লাগে। হস্পিতাল সদায় নিলগত একাষৰীয়া ঠাইত থাকে, য'ত কোলাহল নহয়। ৰোগীক শান্তি লাগে। তোমালোকে নিৰ্দেশনা পোৱা, গতিকে সেই শান্তিত থাকিব লাগে। পিতাক স্মৰণ কৰা, এয়া হৈছে প্ৰকৃত শান্তি, বাকী হৈছে কৃত্ৰিম। তেওঁলোকে কয় নহয়, 2 মিনিট সম্পূৰ্ণ নিস্তব্ধতা, অৰ্থাৎ ডেড চাইলেন্স। কিন্তু সেই 2 মিনিটত বুদ্ধিয়ে ক'ত ক'ত গৈ থাকে। এজনৰো প্ৰকৃত শান্তি নাথাকে। তোমালোক উপৰাম হৈ যাবা। মই আত্মা, এয়া হৈছে নিজৰ স্বধৰ্মত থকা। পিতাই কৈছে যে মই আত্মা, এয়া হৈছে নিজৰ স্বধৰ্মত থকা। বাকী শ্বাসৰোধ কৰি শান্ত হৈ থকা, সেয়া কোনো প্ৰকৃত শান্তি নহয়। কয় 3 মিনিট মৌনতা, অৰ্থাৎ শান্ত অৱস্থাত অশৰীৰী হোৱা। কাৰো শক্তি নাই যিয়ে এনেকৈ ক'ব পাৰে। পিতাৰো মহাবাক্য, মৰমৰ সন্তানসকল, মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ জন্মান্তৰৰ পাপ খণ্ডন হৈ
যাব। পিতাই কৈছে যে মোক স্মৰণ কৰা সন্তানসকল, তেতিয়া তোমালোকৰ জন্মান্তৰৰ পাপ খণ্ডন হৈ যাব, নহ'লে পদ ভ্ৰষ্ট হৈ যাব আৰু শাস্তিও খাব লাগিব। শিৱ বাবাৰ নিৰ্দেশনা মতে চলিলেহে কল্যাণ হয়। পিতাক সদায় স্মৰণ কৰিব লাগে। যিমান সম্ভৱ অতিকৈ মৰমৰ পিতাক স্মৰণ কৰিব লাগে। বিদ্যাৰ্থীয়ে নিজৰ শিক্ষকৰ সন্মান ৰখাৰ বহুত খেয়াল ৰাখিবলগীয়া হয়। যদি গৰিষ্ঠ সংখ্যক বিদ্যাৰ্থী উত্তীৰ্ণ নহয়, তেন্তে শিক্ষকৰ বেতন বৃদ্ধি নহয়। ইয়াত কৃপা বা আশীৰ্বাদৰ কথা নাথাকে। প্ৰত্যেকেই নিজৰ ওপৰত কৃপা বা আশীৰ্বাদ কৰিব লাগে। বিদ্যাৰ্থীয়ে নিজে নিজৰ ওপৰত কৃপা কৰে, পৰিশ্ৰম কৰে। এয়া হৈছে পঢ়া। যিমানেই যুগযুক্ত হবা, সিমানেই বিকৰ্মাজিত হবা, উচ্চ পদ পাবা, স্মৃতিৰে সৰ্বদা নিৰোগী হবা। মন্মনা ভৱ, অৰ্থাৎ নিজক আত্মা বুলি বুজি মোক পৰমাত্মাক স্মৰণ কৰা। কৃষ্ণই এনেকৈ ক'ব পাৰিব জানো? এনেকৈ নিৰাকাৰ। পিতাই কয় বিদেহী হোৱা, এয়া হৈছে ঈশ্বৰৰ বেশদৰ পৰিয়াল। এনেকৈ নিৰাকাৰ পিতাই কয় বিদেহী হোৱা, অৰ্থাৎ এয়া হৈছে ঈশ্বৰৰ বেশদৰ পৰিয়াল। মা পিতা ভাই ভনী আছে বছ, অন্য কোনো সম্বন্ধ নাই। অন্য সকলো সম্বন্ধত খুৰা মামা ককা থাকে, ইয়াত কেৱল ভাই ভনীৰহে সম্বন্ধ। এনেকুৱা কেৱল সংগমৰ বাহিৰে কেতিয়াও নহয়। যিহেতু আমি মা পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ, আমাৰ সুখ পাওঁ নহয়। পিতাই কৈছে যে যিহেতু আমি মা পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ, অপাৰ সুখ পাওঁ নহয়। ৰাৱণ ৰাজ্যত হৈছে অপাৰ দুখ, ৰাম ৰাজ্যত অপাৰ সুখ। যাৰ বাবে তোমালোকে পুৰুষাৰ্থ কৰা। যিয়ে যিমান পুৰুষাৰ্থ কৰে, সেয়া কল্প কল্পৰ বাবে সিদ্ধ হৈ যায়। প্ৰাপ্তি বহুত শ্ৰেষ্ঠ। প্ৰাপ্তি বহুত শ্ৰেষ্ঠ। যিসকল কোটিপতি পদমপতি আছে, তেওঁলোকৰ সকলো ধন সম্পত্তি ধন মাটিত মিলি যাব। বাবাই কৈছে যে যিসকল কোটিপতি পদমপতি আছে, তেওঁলোকৰ সকলো ধন মাটিত মিলি যাব। অলপ যুদ্ধ লাগিবলৈ দিয়া, তেতিয়া দেখিবা কি হয়। বাকী কাহিনী হৈছে তোমালোক সন্তানসকলৰ। সঁচা কাহিনী শুনি তোমালোক সন্তানসকল সত্যখণ্ডৰ মালিক হোৱা। এইটোত দৃঢ় নিশ্চয় আছে নহয়। নিশ্চয় অবিহনে ইয়ালৈ কোনো আহিব নোৱাৰে। তোমালোক সন্তানসকলে কোনো গাফিলতি কৰিব নালাগে। পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ ল'ব লাগে, যিদৰে মম্মা বাবাই লৈ আছে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে শৰীৰৰ পৰা উপৰাম হৈ স্বধৰ্মত স্থিত হৈ থকাৰ অভ্যাস কৰিব লাগে। যিমান সম্ভৱ অতিকৈ মৰমৰ পিতাক স্মৰণ কৰিব লাগে। মোহৰ আঁত সকলো ফালৰ পৰা আঁতৰাই দিব লাগে। আজি পিতাই কৈছে যে মোহৰ আঁত সকলো ফালৰ পৰা আঁতৰাই দিব লাগে। দ্বিতীয়তে পঢ়াৰ প্ৰতি পূৰা ধ্যান দি নিজৰ ওপৰত নিজেই কৃপা অথবা আশীৰ্বাদ কৰিব লাগে। বুদ্ধিৰ যোগসূত্ৰ সদৰ পৰা আঁতৰাই বেসদৰ সৈতে গঢ়িব লাগে। পিতাৰ হৈ পিতাৰ প্ৰতি সম্পূৰ্ণ উৎসৰ্গিত হৈ যাব লাগে। আৰু আজিৰ বৰদান, সদায় সত্যৰ সংগৰ দ্বাৰা দুৰ্বলতাসমূহ সমাপ্ত কৰোঁতা সহজ যোগী, সহজ জ্ঞানী হোৱা। সদায় সত্যৰ সংগৰ দ্বাৰা দুৰ্বলতাসমূহ সমাপ্ত কৰোঁতা সহজ যোগী, সহজ জ্ঞানী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যিকোনো দুৰ্বলতা তেতিয়া আহে যেতিয়া সত্যৰ সংগৰ পৰা কাষৰীয়া হৈ যায়।
যিকোনো দুৰ্বলতা তেতিয়া আহে যেতিয়া সত্যৰ সংগৰ পৰা কাষৰীয়া হৈ যায় আৰু অন্যৰ সংগ লৈ লয়। পিতাই কৈছে যে যিকোনো দুৰ্বলতা তেতিয়া আহে যেতিয়া সত্যৰ সংগৰ পৰা কাষৰীয়া হৈ যায় আৰু অন্যৰ সংগ লৈ লয়। অন্যৰ সংগ লৈ লয়। সেইবাবে ভক্তিত কোৱা হয় সদায় সৎসংগত থাকা। সৎসংগ অৰ্থাৎ সদায় সত্য পিতাৰ সংগত থাকা। তোমালোক সকলোৰে বাবে সত্য পিতাৰ সংগ অতি সহজ, কিয়নো সমীপৰ সম্বন্ধ হয়। সেয়েহে সদায় সৎসংগত থাকি দুৰ্বলতাসমূহ সমাপ্ত কৰোঁতা সহজ জ্ঞানী হোৱা। আৰু আজিৰ শ্লোগান: সদায় প্ৰসন্ন হৈ থাকিবলৈ হ'লে প্ৰশংসা শুনাৰ ইচ্ছা ত্যাগ কৰি দিয়া। সদায় প্ৰসন্ন হৈ থাকিবলৈ হ'লে প্ৰশংসা শুনাৰ ইচ্ছা ত্যাগ কৰি দিয়া। ওম শান্তি। আৰু আজিৰ মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য: মুক্তি আৰু জীৱন মুক্তিৰ অৱস্থা। মুক্তি আৰু জীৱন মুক্তি দুয়োটা অৱস্থা নিজা নিজা। এতিয়া যিহেতু আমি মুক্তি বুলি কওঁ, তেন্তে মুক্তিৰ অৰ্থ হৈছে আত্মা শৰীৰৰ ভূমিকাৰ পৰা মুক্ত। তাৰ মানে আত্মা শৰীৰ সহিত এখন সৃষ্টিত ভূমিকা নাই। পিতাই কৈছে যে মুক্তিৰ অৰ্থ হৈছে আত্মা শৰীৰৰ ভূমিকাৰ পৰা মুক্ত। তাৰ মানে আত্মাৰ শৰীৰ সহিত এইখন সৃষ্টিত ভূমিকা নাই। যিহেতু আত্মাৰ মনুষ্যৰ শৰীৰত ভূমিকা নাই, তাৰ মানে আত্মা নিৰোগী, আত্মা নিৰাকাৰী সৃষ্টিত আছে, সুখ দুখৰ পৰা উপৰাম সৃষ্টিত আছে। যিহেতু আত্মাৰ মনুষ্যৰ শৰীৰত ভূমিকা নাই, তাৰ মানে আত্মা নিৰাকাৰী সৃষ্টিত আছে, সুখ দুখৰ পৰা উপৰাম সৃষ্টিত আছে। ইয়াকেই মুক্ত অৱস্থা বুলি কোৱা হয়। ইয়াক কোনো মুক্তিপদ বুলি নকয়। যিসকল আত্মা কৰ্মবন্ধনৰ পৰা মুক্ত, অৰ্থাৎ শৰীৰেৰে ভূমিকা পালন কৰাৰ সত্ত্বেও আত্মা কৰ্মবন্ধনৰ পৰা উপৰাম, তেন্তে তাক জীৱনমুক্ত পদ বুলি কোৱা হয়। যিটো সকলোতকৈ উচ্চ অৱস্থা, সেয়া হৈছে আমাৰ দেৱতাৰ প্ৰাৰব্ধ। এইটো জন্মতে পুৰুষাৰ্থ কৰিলে এই সত্যযোগী দেৱতাৰ প্ৰাৰব্ধ পোৱা যায়। সেয়া হৈছে আমাৰ উচ্চ পদ। কিন্তু যিসকল আত্মাৰ ভূমিকাত নাই, তেনে আত্মাৰ পদৰ কথা কেনেকৈ কোৱা হ'ব? যিহেতু আত্মাৰ মঞ্চত ভূমিকা নাথাকে, তেন্তে মুক্তি কোনো পদ নহয়। যেতিয়া আত্মাৰ মঞ্চত ভূমিকা নাথাকে, তেন্তে মুক্তি কোনো পদ নহয়। এতিয়া ইমানবোৰ যি মনুষ্য সম্প্ৰদায় আছে, সেই সকলো সত্যযুগত নাথাকে, কিয়নো তাত মনুষ্য সম্প্ৰদায় কম সংখ্যক হয়। গতিকে যিয়ে যিমান প্ৰভুৰ সৈতে যোগসূত্ৰ গঢ়ি কৰ্মাতীত হৈছে, তেওঁলোকে সত্যযোগী জীৱনমুক্ত দেৱী দেৱতা পদ পায়। বাকী যিসকল ধৰ্মৰজাৰ দ্বাৰা শাস্তি খাই কৰ্মবন্ধনৰ পৰা মুক্ত হৈ শুদ্ধ হৈ মুক্তিধামলৈ যায়, তেওঁলোক মুক্তিত থাকে, কিন্তু মুক্তিধামত কোনো পদ নাই। সেইটো অৱস্থাটো পুৰুষাৰ্থ অবিহনে আপোনা আপুনি এটা সময়ত পোৱাই যায়। এতিয়া কৈছে যে সেইটো অৱস্থাটো পুৰুষাৰ্থ অবিহনে আপোনা আপুনি এটা সময়ত পোৱাই যায়। দ্বাপৰৰ পৰা কলিযুগৰ অন্তলৈকে মনুষ্যৰ ইচ্ছা জাগি আহিছে যে আমি জন্ম মৃত্যুৰ চক্ৰত নাহোঁ। সেই আশা এতিয়া পূৰ্ণ হয়। ইয়াৰ অৰ্থ সকলো আত্মাই মুক্তিধাম অৱশ্যেই অতিক্ৰম কৰিব লাগে। ভাল বাৰু। ওম শান্তি।